মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি লাষ্ট ক্লাছত এপিৰ এনটা পদৰ যোগফল বা সমষ্টিৰ গাণিতিক সূত্ৰ Sn = n/2 2a + n - 1 * d এইটো কেনেকৈ ইষ্টাবলিছ কৰিব লাগে তাৰ বিষয়ে আমি শিকিছোঁ। তাৰোপৰি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কিছুমান এক্সাম্পল ব্যৱহাৰ কৰিছোঁ, এক্সাম্পল সমাধান কৰিছোঁ। আজি আমি এই সূত্ৰটো ব্যৱহাৰ কৰি 5.3 অনুশীলনীৰ প্ৰব্লেমবিলাক সমাধান কৰাৰ কাৰণে সলভ কৰাৰ কাৰণে আমি যত্ন কৰিম। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনীলৈ তোমালোকে লক্ষ্য কৰা 5.3 নাম্বাৰ 1 অংকটোলৈ চোৱা। তাতে ডিৰেকশ্যন দিয়া আছে, তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। 1 নম্বৰ ৰোমান নাম্বাৰ 1 2 7 12 ডটৰ ব্ৰেকেটত দিছে 10টা পদলৈ। তাৰমানে ইয়াত প্ৰশ্নত সমান্তৰ প্ৰগতি এটা দিছে আৰু প্ৰগতিটো দি তাত 10টা পদৰ সমষ্টি ওলাব দিছে। তে ইয়াত ধুনীয়াকৈ আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তাক সমাধান কৰিব পাৰিম। চোৱা, তোমালোকে লক্ষ্য কৰা, আমাৰ বৰ্ডলৈকে সকলোৱে মনোযোগ দি চোৱা। এইটো 5.3 অনুশীলনীৰ নাম্বাৰ 1ৰ ৰোমান নাম্বাৰ 1 আমাক প্ৰগতিটো দিছে 2 7 12 দি ডট দিছে, দি ব্ৰেকেটত লিখি থৈছে 10টা পদলৈ। কেইটা পদ? 10টা পদ, 10টা অৰ্থাৎ 10টা পদলৈ, 10টা পদলৈ 10টা পদৰ সমষ্টি ওলাব আছে। ইয়াৰ পৰা তোমালোকে এইটো যেতিয়া সমাধান কৰিবা, সমাধান কৰোঁতে আমাক এইটো সমান্তৰ প্ৰগতি বুলি কৈ দিছে। তেনে ইয়াৰ পৰা আমি কেইটামান বস্তু লিখিব লাগিব, আমাক উলিয়াই ল'ব লাগিব সলভ কৰি। তেনেহ'লে এইটো হ'ল আমাৰ সমান্তৰ প্ৰগতিৰ প্ৰথম পদ এ, আৰু ইয়াৰ পৰা আমি সাধাৰণ অন্তৰ দি ওলাব পাৰিম। আৰু এনৰ মান কৈ দিছে 10টা, টা মানে এনটা, এনৰ মান। তেনেহ'লে ইয়াত এনেকৈ লিখিম, ইয়াত a is equal to b is equal to d উলিয়াৰ নিয়ম, দ্বিতীয় পদৰ পৰা প্ৰথম পদ নাইবা তৃতীয় পদৰ পৰা দ্বিতীয় পদ, এনেকৈ মাইনাছ কৰিলে ওলাই যায়। 7 এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ ওলোৱাৰ নিয়ম। কিমান হ'ব এইটো? 5। আৰু ইয়াত এনৰ মান দিয়া আছে 10টা মানে 10, n is equal to 10, এনৰ মানটো 10 বুলি। এতিয়া আমাৰ যে ফৰ্মুলাটো আছে, সেই ফৰ্মুলা মতে Sn is equal to n/2 into 2a plus n - 1 into d। আমি ফৰ্মুলাটো লিখিলোঁ। তেনেহ'লে এতিয়া এনৰ ঠাইত 10 বহাম, এৰ ঠাইত 2 বহাম, ডিৰ ঠাইত 5 বহাম। তাহলে ইমপ্লাইজ অফ এইটো লিখিম Sn মানে এইটো এনৰ ঠাইত কি বহাম? S10। তাৰমানে 10টা পদৰ সমষ্টি, 10টা পদৰ সমষ্টি। এনৰ মান কিমান? 10। 2 ইনটু এৰ মান আছে আমাৰ কিমান? 2 প্লাস এনৰ মান 10 মাইনাস 1 ইনটু ডিৰ মান কিমান? 5। ডিৰ মান আমাৰ কিমান আছে? 5। এতিয়া ইয়াতে ক্যালকুলেশন কৰিম, এটোৰে 10ক ভাগ কৰিলে কিমান হ'ব? 5। এটা বন্ধনী ইউজ কৰিম, দ্বিতীয় বন্ধনী তোমালোকে উঠাই দিব পাৰা, প্ৰথম বন্ধনী ইউজ কৰা। কি হ'ব? 2 into 2
পূৰণ কৰিলে 4 10 ৰ পৰা 1 গলে 9 9 ৰ লগত 5 পূৰণ কৰিলে প্লাস 9 ৰ লগত 5 পূৰণ কৰিলে 45 এতিয়া 5 ইনটু তোমালোকে এটা কাম কৰা এই দুটা প্লাস কৰি দিবা 49 49 ৰ লগত 5 মাল্টিপল কৰা 5 9 গুণ 45 5 হাতত হল কিমান 4 5 4 গুণ 20 আৰু 4 24 অৰ্থাৎ এই সমান্তৰ প্ৰগতিত 10টা পদৰ সমষ্টি আমাৰ 245 আমাৰ এইটোৱে ইয়াত কি নিৰ্ণয় এই আমাৰ নিৰ্ণয় সমষ্টি 245 দেখা যায় না ঠিক আছে তেনেহলে এইটো আমি বুজি পালো কেনেকৈ কৰিব লাগে এতিয়া তোমালোকলৈ মোৰ হিচাপত বাকি 2 3 4 আৰু তিনিটা অংক আছে এই তিনিটা অংক তোমালোকে নিশ্চয় কৰিব পাৰিবা সেম এক নম্বৰটো এইটোৰ দৰে সেম এজ ইট ইজ এইটোৰ দৰে বাকি তোমালোকে তিনিটা নিজে ঘৰত কৰিবা এতিয়া নাম্বাৰ 2 মই প্ৰত্যেকটো প্ৰবলেমৰ এটা বা দুটা বা তিনিটা কৈ কৰি দিম বাকিবিলাক তোমালোকে ঘৰত নিশ্চয় পাৰিবা নিজে নিজে কৰিবা 2 নম্বৰ অংকটোলৈ চোৱা মেইন টেক্সট বুকত তলৰ যোগফলবিলাক নিৰ্ণয় কৰা সেম হেতৰ দৰে প্ৰায় একে তেনেহলে ইয়াত আমি 2 এটা যিকোনো এটা বাকি তোমালোকৰ কাৰণে रोमान नंबर 1 2 के मैं কৰি দিও বাকি তোমালোকে 2 3 নিজে কৰিবা 2 रोमान नंबर 1 হৈছে 7 plus 10 সমস্ত 1/2 7 plus 10 সমস্ত 1/2 plus 14 plus dot plus 84 তেনেহলে এটা কাম কৰিব লাগিব এইটো এটা সমান্তৰ প্ৰগতি দিছে আৰু এই প্ৰগতিটো যোগফল ওলাব লাগে অৰ্থাৎ ইয়াত পদবিলাকক যোগ কৰি কৰি দেখুৱাইছে আৰু এই গোটেই পদ কেইটাৰ সমষ্টি কিমান আমাক এসএন উলিয়াব লাগিব ইয়াত তোমালোকে ভালদৰে লক্ষ্য কৰা যেহেতু ইয়াতে কৈ দিছে তলৰ যোগফলবিলাক নিৰ্ণয় কৰা এইটো এককটা সমান্তৰ প্ৰগতি ই এপিত আছে তোমালোকে চাবা এটা যেতিয়া যোগফল ওলাব আছে গতে তোমালোকে এটা জানিবা এটা আমাৰ কিহত আছে এপি গঠন কৰিব ই এপি গঠন কৰিব পৰীক্ষা কৰিব নালাগে এটাৰ এটা মাইনাস কৰিবা এটাৰ এটা মাইনাস কৰি যে ডি ওলাব চাবা a2 - a1 = a3 - a2 এটো সওয়ার দরকার নাই ইয়া ডাইরেক্ট আমাৰ কি আছে এটো এপি গঠন কৰিব ইয়াৰ পৰা আমি ওলাব লাগিব a এর মান আছে আমি d এর মান ওলাব পাৰিম আৰু এল পদ লাস্ট পদটো দিয়া আছে এন বাই এল দুটা তিনিটা বস্তু দিয়া আছে তাহলে ইয়াৰ পৰা আমাৰ এন উলিয়াব লাগিব টোটাল নাম্বাৰস টোটাল উঠাব ওলাব লাগিব সোয়া তেনেহলে কম ই সমান্তৰ প্ৰগতি গঠন কৰে বা সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিৰ
আছে যেহেতু আমার সমষ্টি ওলাব দিছে না ইয়াত আমাক প্রমাণ করে দেখুৱাব নালাগে এই সমান্তৰাল প্ৰগতিত আছে গতিকে আমি ইয়াৰ পৰা এটা কাম কৰোঁ a প্ৰথম পদ 7 পালো তোমালোকে d ৰ মান উলিয়াবা ইয়াতে দিব পাৰা তলতে দিয়া d তাহলে এটা মাইনাস করা 10 সমস্ত 1/2 মাইনাস 7 তাহলে d টো যেতিয়া ওলাবা এটা তো আমার মিশ্র ভগ্নাংশ হিসাবে আছে এইখিনি পদ গতিকে এটা আমি অপ্রকৃত ভগ্নাংশলৈ রূপান্তর কৰি লওঁ এটো একটা মাল্টিপল কৰি এটা প্লাস কৰিব লাগে কিমান হ'ব তেনেহলে 21/2 মাইনাস 7 এতিয়া তোমালোকে এই 2 আৰু 7 ৰ তলত মনে মনে 1 আছে এলসিয়াম ল'বা লসাগু কিমান হ'ব লসাগু লৈছা হয়নে তেতিয়াহ'লে এটো কি হ'ব 21 মাইনাস 14 হ'ব 2 ৰে 22 ৰে 7 ৰ কি কৰিব লাগিব পূরণ কৰিব লাগিব এটো মানে একবার যায় গতি একে দিয়ে এটো পূরণ কৰি এটো হ'ব মাইনাস আছে মাইনাস দিলা ইয়াৰ তলত 1 আছে 1 ইয়াৰ লগত কেইবাৰ যাব 2 বাৰ যাব সেই 2 ৰে 7 ক মাল্টিপ্লাই কৰিছো এটো বাই মাইনাস কৰিলে কিমান হ'ব 21 ৰ পৰা 14 গলে 7 7 ৰ তলত 2 থাকিব তাহলে এটা আমাৰ d ৰ মান ওলা তাহলে আমাৰ s n ৰ মান নাই আমাৰ প্ৰথমতে কি ওলাব লাগিব ও an দিয়া আছে সরি এটো আগত লিখা an কিমান আছে 84 এতিয়া আমি এই an ফর্মুলাটা পাইছিলো nতম পদ an a plus n minus 1 into d সেই ফর্মুলাটো ইউটিলাইজ কৰি আমি n ৰ মান উলাম আৰু n ৰ মান উলোৱাৰ পিছত আমি s দিলাম তাহলে এটা মুছি লিখিম এতিয়া an is equal to a plus n minus 1 into an ৰ মান কিমান আছে 84 এর মান কিমান পাইছো 7 প্লাস n ৰ মান 9 d ৰ মান কিমান পাইছো 7/2 তাহলে ক্যালকুলেশন করতে আমি কি করি এটা হফালে আছে প্লাস ইফালে বাওফালে আনিব সদৃশ পদৰ আৰু এটা কি হ'ব n minus 1 into 7/2 এতিয়া 84 ৰ পৰা 7 মাইনাস কৰিলে কিমান হ'ব 77 তোমালোকৰ ইফালে 2 এটো কি আছে ভাগ আছে ইফালে আহিলে ইয়াৰ লগত পূৰণ হ'ব 7 পূৰণ আছে ইফালে আহিলে হৰণ হ'ব ইজিকাল কি হ'ব n minus 1 এতিয়া এই 7 এৰে এটো কাটিব পৰা ভাগ কৰিব পৰা 71 77 ৰ মাজত 7 কেইবাৰ যাব 11 বাৰ 11 into 2 is equal to n minus 1 তেনেহলে এটো কি হ'ব এটো মাল্টিপল কৰিলে 22 ইফালে এটো কি আছে মাইনাস আছে ইফালে আনি দিলা প্লাস এটো n n is equal to কিমান 23 n ৰ মান আমাৰ কিমান ওলাইছে 23 ওলাইছে আকৌ যেটো সমষ্টি ওলাব দিছে গতিকে আমি সমষ্টি ওলাওতে আমি n ৰ মানটো উলিয়াই দিলো লেখা আকৌ যেটো sn আমাক ওলাব দিছে আকৌ আমি জানো sn is equal to n/2 তোমালোকে এটা কাম কৰিব পাৰা ইয়াত যেটো প্ৰথম পদ দিছে অনুসিদ্ধান্ত এটা ফৰ্মুলা আছে নহয় এই ফর্মুলা ইউজ কৰিবা এই ফর্মুলাটো ডাইরেক্ট ইউজ কৰিবা কাৰণ যেতি a এর মান দিয়া আছে আৰু a n এর মান দিয়া আছে আমাৰ গতে ইয়াতে কি কৰিবা sn তেনে আমাৰ পদ আছে 23 টা টোটাল পদ আছে কিমান 23 আমি 23 পদৰ সংখ্যাটো উলিয়াই দিম তাৰ এতিয়া
23/2 এর মান কিমান পাইছো 7 a1 কিমান 84 an মানে 84 a পাইছিলো 7 তেনেহলে ইয়াৰ পৰা লিখা 23/2 ইনটু এটা প্লাস কৰিলে কিমান 91 এতিয়া তোমালোকে এটা কাম কৰা 23 into 91 divided by 2 এই দুটা পূরণ করে 2 এর ভাগ করি 91 23 3 গুণ 3 3 গুণ 27 এক ঘর কাটি দিয়া 2 গুণ 2 2 গুণ 18 18 যোগ করা 3 9 10 শূন্য হাততে 2093 divided by কিমান এতিয়া আমি যদি ইচ্ছা কৰো এটা অপরিকৃত ভগ্নাংক আছে আমি যদি কও নহয় মিশ্র ভগ্নাংক বনাম তেনেহলে 2 এর এক ভাগ কৰি দিব পাৰা এনেকৈ 2 এর ভাগ কৰি দিব পাৰা কেইবাৰ যাব 10 নামি কিমান এক ঘৰ নহয় কেইবাৰ যাব 8 বার সরি 2 4 গুণ 4 বার 8 এক নামিল 3 নামিল 6 12 এর কি বানাল 6 তাহলে বাকি থাকে কিমান 1 আমি এনেকৈ লিখিব পাৰো 4 6 1/2 এটো आंसर কিমান হল আমাৰ হ'ব এনেকৈ আমি সমষ্টিটো উলিয়াই লম তেনেহলে আমাৰ ইয়াত যোগফল ওলাব দুয়ৰ সমান্তর প্রগতির যোগ হিসাবে আছে ইয়ার সঠিক এটা পদৰ যোগফল আমি নকৰো নিশ্চয় তোমালোকে 2 আৰু 3 নিজে নিজে কৰিব পাৰিবা এতিয়া আমি সমস্যা নম্বৰ 3 মানে প্রবলেম নাম্বার 3 এটা সমান্তর প্রগতি তার মানে পদ বিলাকৰ বা মান বিলাক দিয়া আছে কিহৰ এর মান দিছে ডির মান এক নম্বরটো দিছে এর মান দিছে ডির মান দিছে এন দিছে আমাক এন আৰু এস এন উলিয়াব দিছে তেনেহলে ইয়াত বস্তু কেটা দিয়াই আছে এন আৰু এস এন উলিয়াব দিছে তেনেহলে তোমালোকে প্ৰথমতে এটা কাম কৰিবা যেহেতু এন দিছে এ দিছে ডি দিছে এন আৰু এস এন উলিয়াব তাৰমানে সমান্তর প্রগতিৰ মানে এককটা পদৰ বা এককটা মান দিয়া আছে আমাৰ বাকি বিলাক মান উলিয়াব নাম্বার 1 চোৱা 3 এক নম্বৰ অংকটো চালে বাকিটা নিজে কৰিব পাৰিবা 3 নম্বৰত কৈছে সমান্তর প্রগতির এটা সমান্তর প্রগতির একটা বস্তু আছে কি কি দিছে নাম্বার 1 a is equal to কিমান দিয়া আছে মানে given here given here দিয়া আছে নে লিখিব পাৰা প্রশ্নত বঢ়িয়াকৈ দিয়া আছে a is equal to 5 d is equal to 3 an is equal to 50 আমাক উলিয়াব লাগে n is equal to what আৰু sn is equal to what এই দুটা বস্তু আমাক উলিয়াব লাগে তে এটা কাম কৰিবা প্ৰথমতে তোমালোকে যেহেতু আমাক an এর মান দিছে a এর মান দিছে d এর মান দিছে আমি জানো an এর ফর্মুলাটো মনত আছে nতম পদ তার মানে n এ লিখিবা
প্ৰথমতে ইয়াৰ পৰা আমি an ফৰ্মুলাটো ইউজ কৰিম an is equal to a plus n minus 1 into b এই ফৰ্মুলাটো যদি আমি ব্যৱহাৰ কৰিলে ইয়াৰ পৰা মান পাব কাৰ মান পাম a n ৰ মান আছে a ৰ মান আছে d ৰ মান তাহলে n ৰ মান ব্যৱহাৰ কৰিম হয়নে চোৱা an কিমান 50 a কিমান 5 n কিমান 9 d কিমান 3 তেনেহলে এটা কাম কৰা সমাধান কৰা এটা সফলে আছে বাওফালে 50 minus 5 is equal to n minus 1 into 3 তাহলে 50 এর পৰা 5 গলে কিমান থাকে 45 আচ্ছা ইফালে 3 কি হিচাপে আছে মাল্টিপল আছে গতিকে আমি ইফালে ইয়াক আনি ভাগ কৰি দিম আৰু ইয়াত n minus 1 লিখি দিম তাহলে ভাগফল আমাৰ কি ওলাব এটা 15 বুলি লিখা ইজ এটা 1 টো ইফালে আনি দিয়া প্লাস কৰি দিয়া n is equal to এটা n কি সমাধান তাৰ আলটিমেটলি কিমান হ'ব n is equal to 16 n এর মান হলো অর্থাৎ এবার আমার কি ওলাব দিছে n এর মান এটা ওলালো এটা কিন্তু পাই গেল n এর মান ওলাব দিছি n এর মান পালো আকৌ আমার sn ওলাব সোয়া sn is equal to আমার মান কি কি দিয়া আছে তোমালোকৰ মনত আছে না এর মান আছে আর a এর আছে গতিকে আমি অনুসিদ্ধান্ত ফর্মুলাটো ব্যবহার করলে হয়ে যাবে a plus a n এই ফর্মুলাটো ইউজ করলে আমার নিশ্চয় অঙ্কটা হয়ে যাবে ডাঙরটা করিব না লাগে এটা অনুসিদ্ধান্ত তাহলে এবার আমি একবারও n এর মান আমি কিমান পালো 16 পাইছি সিরিয়ালি মানে আগৰটা আগত লাইছো তেতিয়া পিছত এটা ব্যবহার কৰিব পাৰিম n এর মান প্ৰথমে উলাই ললো তাৰ পিছত এর মান কিমান আছিল আমাৰ 5 n কিমান আছিল 50 এতিয়া এইটো ভাগ কৰা যায় 2 ৰে 16 ত ভাগ কৰিলে কিমান হ'ব 8 ইনটু এই দুটো প্লাস কৰিলে কিমান 55 তাহলে এটা মাল্টিপ্ল কৰা 8 আৰু 5 মাল্টিপ্ল কৰা 40 হয় 40 0 হাতত 4 এটা 40 হয় 40 আৰু 4 প্লাস কৰিলে 44 অর্থাৎ 440 অর্থাৎ s এর মান কিমান হল 440 440 তেনেহলে তোমালোকে নিশ্চয় একেবারে সহজ এইবিলা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এই 2 3 4 5 6 7 8 9 10 এই অংক কেইটা আছে ইয়াৰ মাজত প্ৰায়বিলাক অংক তোমালোকে পাৰিবা মই তোমালোকক এটা অংক কৰি দিম ইয়াত 4 নম্বৰ অংকটো আৰু 4 5 আৰু 6 এই তিনিটা অংক মই কন্টিনিউয়াস কৰি দিম আৰু বাকিবিলাক তোমালোকে একেবাৰে সহজ আছে নিজে কৰি লবা ঠিক আছে 4 নম্বৰ অংকটোলে আকৌ কাৰণ 3 নম্বৰ তোমালোকে ঘৰত কৰিবা 3 নম্বৰটো সহজ আছে এর a12 এটা কথা মই কৈ দিও ইয়াত 2 নম্বৰ 2 আৰু 3 তোমালোকে সবাই ইয়াত 2 ত কৈছে a = 7 a13 মানে 13 নম্বৰ পদ কিমান দিছে 35 d আৰু s13 অর্থাৎ তোমালোকে ইয়াৰ পৰা a13 মানে এটো 13 টু n ৰ মান ইয়াৰ পৰা তোমালোকে লিখিবা a = 7 a13 35 আৰু n = 13 n কিমান লিখিবা 13 লিখিবা তে লিখাৰ পিছত তোমালোকে a13 = অর্থাৎ an = a + n - 1 * d এই ফর্মুলাটা ইউজ কৰিবা ইয়া তেনেহলে a এর মান কিমান এর মান আমার নাই সরি এর মান দিছে 7 লিখিবা তার পিছত an n এর জায়গাত কিমান লিখিবা 13 লিখিবা অর্থাৎ a13 = এর মান 7 লিখিবা
এনৰ মান 13 লিখিবা ইনটু ডি লিখিবা ক্যালকুলেশন কৰিলে ইয়াৰ পৰা আমাৰ ডিৰ মানটো ওলাব যেতিয়া ডিৰ মান ওলাব তাৰপিছত s13 ওলাব পাৰিবা s13 কি হ'ব s13 13/2 ইনটু 2a প্লাস 13 - 1 ইনটু d মান বহালে হৈ যাব প্ৰত্যেকটো গতিকে 2 নম্বৰটো নিজে কৰিব পাৰিবা 3 নম্বৰটো a12 দিয়া আছে 37 ডিৰ মান দিছে a আৰু s12 ৰ মান ওলাব আছে তো তোমালোকৰ n ৰ মান কিমান হ'ব তেনেহলে ইয়াৰ পৰা গম পাইছা নে 12 দিছে নহয় a12 তো হ'ব n ৰ মান তাৰ মানে আমাৰ ইয়াত পদ কেইটা আছে 12 টা আছে 12 টা পদ আছে এই প্ৰগতিটোত কেইটা পদ আছে 12 টা পদ আছে হাইয়েস্ট তেনে মানে বুজা গৈছে n ৰ মান 12 আমার a12 তেনে ফর্মুলা হেতু ব্যবহার করিবা an a plus n minus 1 into d এই ফর্মুলা করিলে তেনে an n এর জায়গা কিমান 12 বহিব a নাই থাকক প্লাস n এর মান 12 বহিব into d d এর মান কিমান দি আছে 3 দি আছে ক্যালকুলেট করা বঢ়িয়া কই a12 এর জায়গা 37 বহাবা d এর জায়গা 3 বহাবা n এর জায়গা তো 12 বহাইছে ক্যালকুলেশন করলে এর মান উলাই গতিকে টেনশন নাই এর মান উলালে s12 উলাও পারিবা s12 পরে এই ফর্মুলা n/2 into 2a plus n minus 1 into d এই ফর্মুলা ব্যবহার করলে হই 4 নম্বরটো লৈ মই কৰি দিম তোমালোক একেবাৰে সহজ অংকবিলা টেনশন লব নালাগে 4 নম্বৰ কি কৈছে আমাৰ ইয়া a3 is equal to 15 আৰু s10 is equal to 125 d আৰু a10 উলাব দিছে তেনেহলে আমাৰ n ৰ মান কিমান দি আছে 10 টোটাল 10 টা পদ আমাৰ উলাব লাগিব কেইটা পদ উলাব লাগিব 10 টা পদ তে ইয়াত আমাৰ a3 ৰ মান দিয়া আছে আমাক উলাব লাগিব d আৰু s10 সোয়া ইয়াত দিয়া আছে আমার কি ইয়াত প্রবলেম তো সোয়া a3 is equal to 15 s10 is equal to কিমান 120 তাৰপিছত d আৰু a10 লগ হৈছে d এই দুটো আমাক উলিয়াব দিছে ঠিক আছে আমাৰ কিন্তু ইয়াত সমান্তর প্রগতি কিন্তু প্রথম পদটো দিয়া নাই আমি যদি প্রথম পদটো a বুলি ধৰি লওঁ কি বুলি ধৰি লওঁ a এটা তৃতীয় পদ নহয় মনত আছে না তোমালোকৰ a3 is equal to কি পাইছিল a plus 2d পাইছিল না a3 is equal to 2d ফর্মুলা পাইছিল তেনেহলে ইয়াৰ পৰা এটা কাম কৰিবা মই বুজি দিলো এনেকৈ লিখা এতিয়া লাগ আমি জানো লিখিলে হ'ল a3 is equal to a plus 2d কেনেকৈ a plus 2d হয় সোয়া এই যে মনত আছে না n এর মান কিমান 3 - 1 into d n এটা an পদ তোমাকে an পদ বুলি লিখিলে হৈ যাব যদি এটা যদি an ধৰা an এর মান 3 আছে এই ক্ষেত্ৰত তাহলে এটা n তাহলে কি হবে a3 is equal to a plus 3 - 1 into d এনে লিখা হৈছে না অর্থাৎ a plus 2d হ'ব না গতিকে মই এনেকৈ ডাইৰেক্ট লিখিছো কি তোমালোকক ডাইৰেক্ট মই বুজাই দিছো a3 is equal to a plus 2d আচ্ছা তোমালোকে এতিয়া লক্ষ্য কৰা a3 মান কিমান দিছে 15 a3 মান কিমান 15 a plus এটা তোমালোকে অলপ সজাই লোৱা সমীকৰণ হিচাপে a plus 2d
ইজিক্যাল টু এটা ইকুয়েশন নম্বৰ 1 বুলি তোমালোকে লিখি থৈ দিয়া থাকক এনেকৈ লিখি দিলো আমি আৰু S10 ওলাব লাগে হয়নে S10 কি আছিল আমাৰ আচ্ছা আমি আৰু লিখা আৰু এই যে ফর্মুলা Sn is equal to n by 2 into 2a plus n minus 1 into d এই ফর্মুলাটো এতিয়া Sn এর n এর মান কিমান S10 ওলাব দিছে আমাক ইয়াত আমি 10 বুলি ধৰি লম S10 n এর মান কিমান 10 2 এর মান নাই আমার থাকক প্লাস n এর মান কিমান 10 minus 1 into d এর মান দিয়া আছে নাকি আমার নাই দিয়া গতিকে আমি d এনে কই লিখি রাখি এতিয়া তোমালোকৰ S10 এর মান কিমান দিছে 125 নেকি 125 তোমালোকে এটা ডিভাইড কৰিলে কিমান আহিব 5 আহিব এতিয়া তোমালোকে এইটোৰ ক্যালকুলেশন বন্ধনীৰ মাজত কৰিব পৰা গতিকে দ্বিতীয় বন্ধনী উঠাই দিয়া প্ৰথম বন্ধনী দিলো 2a প্লাস 10 ৰ পৰা 1 মাইনাস কৰিলে 9 into d এটো 9d কিমান d 9d তোমালোকে এটা কাম কৰা ইয়াতে 5 আছে ইয়াতে 125 আছে আমি যদি 5 এটাৰে যদি ডিভাইড কৰি দিও দুইফালে কিমান হ'ব 25 হ'ব না 5 25 গুণ 125 তেনেহলে মানে 5 এৰে ভাগ কৰিছো কিৰে ভাগ কৰিছো 5 এৰে তাহলে 5 এৰে ভাগ কৰিলে 5 টো নাইকিয়া হৈ যাব ইয়াতে থাকিব 2a প্লাস 9d আমি এটা সজাই যদি লিখো এনেকৈ 2a প্লাস 9d is equal to 25 এটো ইকুয়েশন নাম্বার 2 লিখিলো এতিয়া দুটা সহযুক্ত রৈখিক সমীকরণের যে সমাধান অপনয়ন পদ্ধতি আমি কৰিছিলো হয় না সেই অপনয়ন পদ্ধতিত আমি এইটোৰ এটা কৰিব লাগিব কিন্তু অপনয়ন কৰাতে আমি চাব লাগিব যিকোনো দুটা চলকৰ সহগ সমান হ'ব লাগিব ইয়াতে a আছে ইয়াতে 2a আছে গতিকে এইটোক যদি আমি 2 এৰে যদি ভাগ কৰি দিও কি সরি পূরণ কৰি দিও 2 এৰে এটা যদি 1 নম্বৰ সমীকৰণক 2 এৰে পূৰণ কৰিলে আমাৰ এটা 2a হ'ব আৰু এটা 4d হ'ব এটা 30 হ'ব তাৰ যদি আমি যদি 1 নম্বৰৰ পৰা 2 নম্বৰ সমীকৰণটোক মাইনাস কৰি দিও তেতিয়া আমাৰ কি নিশ্চয় d এর মান ওলাই যাব গতিকে তোমালোকে এনেকৈ কৰিবা দেখা এতিয়া ডাইরেক্ট করো নেকি ইমান লেখালেখিত কৈ শর্টলি অলপ লিখি দিও এতিয়া মই অলপ এনেকৈ লিখি 1 নম্বৰ ইকুয়েশন ইনটু 2 ভাষাৰে লিখিলো যে 1 নম্বৰ সমীকৰণক 2 এৰে পূৰণ কৰি পাও এনেকৈ লিখি ডাইরেক্ট 1 নম্বৰ সমীকৰণ ইনটু 2 implies of কি পাম এটা 2a প্লাস 2 দুগুণ 4d is equal to 2 15 গুণ 30 এটার নাম কিমান দিবা ইকুয়েশন নাম্বার 3 দিবা এতিয়া এই 2 নম্বৰ সমীকৰণটো ইয়াত তলে তলে বহাই দিয়া লিখা আৰু ডাইরেক্ট যদি এটা বহাই দিয়া দিব পাৰা আৰু যদি কোৱা নহয় মই এইটো 2 নম্বৰ সমীকৰণক একে দি পূৰণ কৰিলো তেতিয়া নতুন আৰু এটা সমীকৰণ তেতিয়া নাম দিম 4 হয় না আৰু যদি কোৱা নহয় মই এনেকৈ লিখিম লিখা এটা আৰু ডাইৰেক্ট লিখি দিলে কোৱা কি আছিল খালি কেৱল ইয়াত তলে তলে বহাই দিম 2a plus 9d is equal to 25 এটো ইকুয়েশন নাম্বার 2 এ থাকো আর 2 নম্বৰ ইকুয়েশনের নামকরণ আর যদি কোৱা নহয় মই এটা কাম করি 2 নম্বৰ ইনটু 1 এনেকৈ দিব পাৰা এনেকৈ দিলে বেছি ভাল হ'ব তেনেহলে এটো নাম্বার তেতিয়া আমাৰ চেঞ্জ হ'ব
এটা কি হ'ব তেতিয়া 4 নম্বৰ লিখিব পাৰা এতিয়া এটা কাম কৰা অপনয়ন পদ্ধতি ব্যৱহাৰ কৰা তেনেহ'লে কি হ'ব 3 নম্বৰ ইকুৱেশ্যন মাইনাছ 4 নম্বৰ ইকুৱেশ্যন তোমালোকৰ এটা চিহ্নৰ পৰিৱৰ্তন হৈ যাব তলে তলে তাহলে এটা প্লাস এটা মাইনাস ক্যান্সেল এনে কাটি দিব পাৰা এটা মাইনাস হ'ব এটা বাদ দিবা তাহলে মাইনাসের কিমান হ'ব 5d হ'ব এটা মাইনাস হ'ব এটা প্লাস হ'ব আলটিমেটলি কি হ'ব 5 হ'ব না যদি কোৱা যায় মই এনেকৈ চিহ্নৰ পৰিৱৰ্তন দেখুৱাই দিব পাৰা চিহ্নৰ পৰিৱৰ্তন এনেকৈ দেখুৱাই দিলে এনেকৈ দেখুৱাই দিব পাৰা মাইনাসৰ বেলিকা তা আলটিমেটলি d কিমান হ'ব এটা -5 এর এটা ভাগ করিলে d মাইনাস d এর মান -1 হইব আকৌ d এর মান 1 নম্বর পড়ুয়াই কত বহাই দিন 1 নম্বর পড়ুয়াই এক নম্বর সমীকরণটা আমার কি আছিল a প্লাস (2d) আছিল হয় না 2 ইনটু এটা -1 করে দিবা ইকুয়াল টু কিমান আছিল 50 এক নম্বর সমীকরণ তাহলে a - 2 ইকুয়াল টু 15 a ইকুয়াল টু 15 plus 2 a is equal to 17 তাহলে আমার ওলাইছে কি আমার ওলা বলছে d এর মান তো আমি উলালো এটা নির্ণয় d কিন্তু রে এটা নির্ণয় d ওলাইছে এতিয়া আমাক a10 উলাব লাগে তাহলে a10 উলাওতে আমি একটা কাম করব লিখা আৰু a10 উলাওতে আমাক a এর মান লাগে এই কারণে এটা করছো তাহলে a n is equal to a plus n minus 1 into d এতিয়া আমি কি কৰিম a10 n অর ঠাইত কি বহাবা 10 তাহলে এর মান কিমান পাইছো 17 প্লাস n অর মান কিমান 10 minus 1 into d এর মান কিমান পাইছো আমি minus 1 মান বহাই দিলো 17 প্লাস এটা বেটা মাইনাস করলে 9 ইনটু -1 17 -9 8 লেখা এতে নির্ণয় d -1 পাইছো আৰু a10 কিমান পালো 8 পালো এইটা আমার অ্যানসার এটা আমার কি হলো আমার অ্যানসার লাগিব গতিকে আমি এনেকৈ এইবিলাক কৰিম তোমালোকে নিশ্চয় কৰিবা ঘৰত পাৰিবা মোৰ এটা বিশ্বাস একেবাৰে সহজ আছে এনেকৈ চাব লাগিব মানে কোত আমাৰ কি দিয়া আছে আৰু কি দিয়া নাই কোনটো ওলাব আছে কি দিছে দিয়াখিনি আগত তোমালোকে বহাই লবা তাৰপিছত নিদিয়াখিনি ওলাবলৈ চেষ্টা কৰা হৈ যাব ফৰ্মুলা আমাৰ এইকেইটাই an আৰু sn এই দুটা ফৰ্মুলা ব্যৱহাৰ কৰি ঠিক আছে তেনেহলে মই 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ কৰি দিব খুজিছিলো কিন্তু এই দুটা আমি পিছৰ ক্লাছত নিশ্চয় কৰি দিম তোমালোকে আজিলৈকে এইখিনিতে থাকিম যদি মোৰ চেনেলটো ভাল লাগে ভিডিও তোমালোকে লাইক দিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা বুলি মোৰ আশা ধন্যবাদ